শাৰদীয় দুৰ্গা উৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী। দুৰ্গা পূজাৰ দিন চমু চাপি অহাৰ লগেই ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ। জামুগুৰি হাটতো দুৰ্গা উৎসৱক লৈ মৃৎশিল্পীসকলৰ ব্যস্ততাৰ অন্ত নাই। দিন ৰাতি পৰিশ্ৰম কৰি এতিয়া প্ৰতিমা নিৰ্মাণত ব্যস্ত জামুগুৰি হাটৰ মৃৎশিল্পীসকলো। এয়া জামুগুৰি হাটৰ শৰ্মা শিল্পালয়। ইয়াত নিৰ্মাণ কৰা প্ৰতিমা তেজপুৰ বিশ্বনাথ চাৰিআলিৰ লগতে নিয়া হ'ব চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈ। জামুগুৰি হাটৰ শৰ্মা মৃৎশিল্পালয়ত এতিয়া প্ৰতিমা নিৰ্মাণত দিনে নিশাই ব্যস্ত আছে শিল্পীসকল। প্ৰতিমা নিৰ্মাণত ব্যস্ত থকা খনিকৰ সকলোৰো আশা যে দেৱী মা দুৰ্গাই ৰাজ্যখনলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব। এই মূৰ্তি ইণ্ডাষ্ট্ৰি 2004 চনৰ পৰা আমি এই মূৰ্তিৰ কাম কৰিছোঁ। 4 চনৰ আগতো মই বিভিন্ন ধৰণৰ অসমৰ বিভিন্ন প্ৰান্তত সৰু সুৰা কিছুমান মৃন্ময় বস্তুৰে মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এটা পজিশ্যনত আহিবলৈ সক্ষম হৈছিলোঁ। আৰু 98ত মই BSc পাছ কৰি কৰ্মৰ সুযোগত কিছুদিন অপেক্ষা কৰিলোঁ, কিন্তু চৰকাৰীভাৱে কোনো ধৰণৰ কৰ্ম নোপোৱাত শেহতীয়াভাৱে মই মৃন্ময় মূৰ্তিৰ কামটো আৰম্ভ কৰিলোঁ। আৰু সেই আৰম্ভ কৰি ক্ৰমাগতভাৱে আজি পৰ্যায়লৈ যাবলৈ সক্ষম হৈছোঁ। আজি পৰ্যায়ত মই প্ৰায় 30খন মূৰ্তিৰ এটা ডিমাণ্ড আছে মোৰ বৰ্তমান সময়ত। আৰু মোৰ মূৰ্তি অৰুণাচলৰ পৰা ধৰি চতিয়া বা বিভিন্ন প্ৰান্তত আমাৰ এই অঞ্চলৰ প্ৰায় 30-35 কিলোমিটাৰ এৰিয়াৰ ভিতৰত আমি মূৰ্তি দিব পাৰোঁ। আৰু আমাৰ মূৰ্তি ইয়াত মিনিমাম ৰেটত মূৰ্তি পোৱা যায়। মিনিমাম ৰেটৰ পৰা মেক্সিমাম ৰেট আছে। আমাৰ মিনিমাম 12,000ৰ পৰা ধৰি 50,000 পৰ্যন্ত আমাৰ মূৰ্তি আছে। আৰু ইয়াত এইকাৰণে আমি মিনিমাম ৰেটত দিবলৈ চেষ্টা কৰিছোঁ, কাৰণ বৰ্তমান কম্পিটিশ্যন এটা মাৰ্কেট আহিছে। সকলো মূৰ্তিৰ কাষ্টমাৰ সকলো সমপৰ্যায়ৰ নহয়, কিছুমান আৰ্থিকভাৱে যথেষ্ট দুৰ্বল হয়, তেওঁলোকে এখন মূৰ্তি নিবৰ কাৰণে যথেষ্ট পইচাৰ প্ৰয়োজন। সেইকাৰণে আমি মিনিমামত দিবলৈ চেষ্টা কৰিছোঁ। আৰু মই মিনিমামত দিব পাৰিছোঁ এই কাৰণেই যে আমাৰ ইয়াত যিবিলাক ইণ্ডাষ্ট্ৰিত এতিয়া কাম চলি আছে, আমি যিহেতু জানো এই ইণ্ডাষ্ট্ৰিবিলাকত প্ৰায় কামবিলাক বাহিৰৰ শিল্পীসকলে আহি পেলাই মাটিৰ কামখিনি কৰি থৈ যায়, কিন্তু আমি সম্পূৰ্ণ মাটি খেৰ বন্ধাৰ পৰা ধৰি সম্পূৰ্ণ কামখিনি নিজে কৰাৰ কাৰণে আমি মিনিমাম ৰেটত মূৰ্তিবিলাক দিব পাৰোঁ। আমাৰ ইয়াৰ মূৰ্তিৰ দামটো মই কৈছোঁৱে 50,000ৰ পৰা। এইটোৱে মোৰ মূল ব্যৱসায়। এই ব্যৱসায়ৰ জৰিয়তে আমি সকলোখিনি কাম কৰোঁ। আমাৰ পৰিয়ালৰ যি 6জন মেম্বাৰ, 6জনৰ ভিতৰত আমাৰ বৰ্তমান এগৰাকী মেম্বাৰ নাই। আমাৰ ভতিজা ছোৱালীজনী তাই ইঞ্জিনিয়াৰিং পঢ়িবৰ কাৰণে বাহিৰত গৈছে। বাকী আমাৰ 5জন মেম্বাৰে সম্পূৰ্ণ সহযোগিতাৰে আমি এই কাম কৰিছোঁ। লগতে মোৰ সহায়ক হিচাপে শংকৰ মালদাস, তেওঁ মোৰ যথেষ্ট একে বাঁহ কটাৰ পৰা খেৰ বন্ধাৰ পৰা ধৰি মোক যথেষ্ট সহায় কৰি দিয়ে। আৰু বৰ্তমান আমাৰ নিৰ্দিষ্ট এইবছৰ ডেলিভাৰী ডেট 2 দিন পৰিছে। তাৰ কাৰণে এটা সমস্যা হৈছে 8 অক্টোবৰ আৰু 9 অক্টোবৰ 2 দিনৰ ভিতৰত আমি এই সম্পূৰ্ণ মূৰ্তিখিনি সম্পূৰ্ণ দিব লাগিব। তাৰ কাৰণে আমি ৰাতি টোপনি ক্ষতি কৰিও আমি এই কাম কৰিবলগীয়া হৈছে। নিউজ ডেস্ক, নিউজ ৱাইড অসম।